আজি আমাৰ ৰাভা আশ্ৰমৰ চেয়াৰমেন তেওঁৰ নামটো কি আছিলে নামটো অৰ্জুন ছেত্ৰী ছাৰৰ আমাৰ নেতৃত্বত আৰু আমাৰ লাম্পি কমিটি সদৰ অসম দিব্যাংগ উন্নয়ন সদৰ অসম দিব্যাংগ বহুমুখী উন্নয়ন সংস্থাৰ পৰা আমি লাম্পি দিব্যাংগ উন্নয়ন কমিটিৰ পৰা আমি আজি যেটো আমাৰ অসমৰ সেইটো আমি আমাৰ অযোধ্যায় ৰাম মন্দিৰৰ কাৰণে আমি ডোনেট কৰিবলৈ আগবাঢ়িছোঁ এইটো আমাৰ দিব্যাংগ সকলৰ কাৰণে এটা বহু মূল্যৱান সময় বুলি আমি ভাবোঁ আৰু লগত আমি ভাবোঁ যে অসমৰ দিব্যাংগয়ে উন্নতি আগবাঢ়ি আছে আৰু লাম্পি অঞ্চলৰ যিখিনি আমাৰ জনবসতি মানুহ তেখেতে আমাক বিশেষভাৱে আমাক সকলো পাৰৰ পৰা আমাক সহযোগিতা কৰিছে আৰু বিশেষ কৰি আমি ক'ব পাৰোঁ আমাৰ লাম্পি অঞ্চলৰ আমাৰ থাপা মনমোহন থাপা ছাৰ আৰু লগত আমাৰ শম্ভু ছেত্ৰী তেখেতে আমাক বহুত সহায় কৰি আগবঢ়াই লৈছে আৰু আমি ভাবোঁ যে এনেকা যদি আমি কাম কৰিব পাৰোঁ তেলে অসমৰ বুকুত আমাৰ অসমৰ মাটিৰ পৰা যিখিনি সম্পদ বা যিখিনি আমাৰ কৰ্মকৰ্তাখিনি আছে বা কৰ্ম কৰিব পৰা মানুহখিনি আছে এইখিনি আগবাঢ়ি আহিলে আমাৰ ভাৰতবৰ্ষৰ বুকুৰ অসম এটা চিনাক্ত হ'ব আৰু অসমৰ যিখিনি কাম আমাৰ অসমৰ যিখিনি কলা সেই সংস্কৃতি তেখেতে আমাৰ সেই তাৰ লগত মিলি আগবাঢ়িব পাৰিম বুলি আমি ভাবোঁ আৰু আমাৰ দিল্লীৰ পৰা আমাৰ সুধাংশুজি আমাৰ মেম ৰীনা মেম আমাৰ শ্ৰদ্ধাজি আহি আমাক যিখিনি হেল্প কৰিছে যে আমাৰ এনেকুৱা এটা চান্স দিছে যে মহান কামত আমাৰ ৰাম মন্দিৰৰ কাৰণে অযোধ্যা ৰাম মন্দিৰৰ কাৰণে আমাক অলপমান অনুদান বা অলপমান সহায় আমাৰ আগবঢ়াবলৈ আমাক যে প্ৰোৎসাহন কৰিছে এইখিনি আমি অতিকৈ ধন্যবাদ তেখেতক লগতক জনাওঁ আৰু আমাৰ সদৰ অসম দিব্যাংগ উন্নয়ন সংস্থাৰ পৰা আমি আগবাঢ়ি আছোঁ যে আমাৰ দিব্যাংগ ল'ৰা ছোৱালীক কেনেকৈ আমি কৰ্মযোগে আমি সিহঁতক আগবঢ়াব পাৰোঁ বিভিন্ন কষ্টত সিহঁতে জীৱন যাপন কৰি আছে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাওঁ আৰু আমাৰ ৰাজ্যিক কমিটিৰ মধুনাথ শৰ্মা ছাৰ মুখ্য উপদেষ্টা আমাৰ নিৰঞ্জন কলিতা আমাৰ প্ৰেচিডেণ্ট আমাৰ কাৰ্যকাৰী সভাপতি আমাৰ দীপক চন্দ্ৰ পাঠক দা তেখেতে নেতৃত্বত আৰু লগত আমাৰ সকলো ডিষ্ট্ৰিক্টৰ কৰ্মকৰ্তাৰ লগত লাগি আমি সেই সংগঠনৰ নিয়ম তৈরি কৰিছোঁ আৰু এতিয়ালৈ আমি বিভিন্ন ধৰণৰ কাম কৰি গৈ আছোঁ আৰু লাষ্টত আজি আমি ইমান মহান কাম নতুন বছৰত আমি এটা মহান কামত আমি আগবাঢ়ি কেনে আমি সকলোকে ধন্যবাদ জনাওঁ বিশেষ কৰি আমি অৰ্জুন ছেত্ৰী ছাৰক আমি অশেষ কৰি ধন্যবাদ জনাওঁ আমাৰ থাপা চামক অশেষ কৰি ধন্যবাদ জনাওঁ শম্ভুদাক অশেষ কৰি ধন্যবাদ জনাওঁ আৰু ইয়াৰ ৰাইজৰ যেটো সহানুভূতি আমাক আগবঢ়াইছে আমি তেখেতৰ কাৰণে আমি সকলোক ধন্যবাদ অসমবাসীকো আমি ধন্যবাদ জনাওঁ জয় অসম জয় ভাৰত ভগৱান শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাত 22 জানুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে গতিকে আমাৰ মৰ্যাদা পুৰুষোত্তম মৰ্যাদা পুৰুষোত্তম দশৰথ নন্দন रामचंद्र की जय जय भगवान रामचंद्रर प्राण प्रतिष्ठा करिब 22 জানুৱাৰী तारिखे अयोध्यात और आमार यार परा सुदूर 1250 किलोमीटर दूरत आमी किछु सामग्री भगवानर नामत पठियाबले पाई आमी आसलते निजके धन्य मानिछु ए कलिर जुगत भगवानर मंदिर जी निर्माण होई आछे সেই নিৰ্মাণত যৎকিঞ্চিত হলেও এটা বিন্দু মাত্ৰা হলেও অৰিহণা আগবঢ়াব পৰাটো ভগৱানৰ আমাৰ প্ৰতি থকা এটা নিৰ্দেশ আৰু আমাৰ প্ৰতি থকা এটা সৎ দৃষ্টিকোণ বা ভাল আজ্ঞা বুলি আমি অনুধাৱন কৰিছোঁ গতিকে এই লাম্বি অঞ্চলৰ পৰা এই জুমাখলি কছাৰীপাৰা অঞ্চলৰ পৰা 7000 বাহ আমি ইয়াৰ পৰা প্ৰেৰণ কৰাৰ কাৰণে কিছু উদ্যোগ গ্ৰহণ কৰিছোঁ গতিকে ভগৱানৰ নিৰ্দেশ আমি নিশ্চিতভাৱে পালন কৰি আমি নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ গতিকে আজি ইয়াৰ পৰা বাহখিনি যাত্ৰা কৰিব আৰু সুদূৰ অযোধ্যালৈকে গাড়ীৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে গতিকে ভগৱানৰ যি প্ৰাণ প্ৰতিষ্ঠা কৰিব 22 জানুৱাৰী তাৰিখে এই 22 জানুৱাৰী তাৰিখে আমি যিমান
মানে সনাতন ধৰ্মী হিন্দু লোক আছোঁ সকলোৱে গৌৰৱবোধ অনুভৱ কৰিছোঁ সকলোৱে বিমল আনন্দ অনুভৱ কৰিছোঁ গতিকে এনেকুৱা আনন্দ আৰু এনেকুৱা এটা সৌভাগ্যৰ দিন সেই দিনটোত মই আশা কৰিম সমগ্ৰ ভাৰতবৰ্ষৰ মানুহেই এনেকুৱা এটা দিনৰ কাৰণে অপেক্ষা কৰি আছিল আৰু অহা 22 জানুৱাৰী তাৰিখে আমাৰ সেই আশা আকাংক্ষা আৰু মনৰ যি হেঁপাহ সেই হেঁপাহটো পূৰণ হ'ব গতিকে তাত আমি সকলোকে সুন্দৰভাৱে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছোঁ